Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আজি আনিছো বিএডৰ কমন এন্ট্ৰেন্স টেষ্টৰ ইতিমধ্যে নটিফিকেশ্যন ওলাইছে, সকলোৱে গম পাইছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যিটো বিএডৰ এন্ট্ৰেন্স এক্সাম হ'ব, সেই এক্সামটো কেনেকুৱা হ'ব কি হ'ব আপোনালোকক আজি জনাম। সবিশেষ জনাম যিসকলে নতুনকৈ পৰীক্ষাত বহিব তেওঁলোকে ক্লাছটো চাব বা ডিটেইলছখিনি চাই পেলাই প্ৰিপাৰেশ্যন কৰিব, নহ'লে খেলিমেলি লাগি যাব, ঠিক আছে। তো ইয়াতে মই থাম্বনেলত এটা বস্তু ৰাখিছোঁ কি এপ্লিকেশ্যন ফিজ ইমান কিয় বেছি হয়। আমি জানো বিএডৰ ফৰ্ম ফিলাপৰ যেতিয়া কৰিব ওলাব ফৰ্ম ফিলাপৰ ফিজটো বহুত ডাঙৰ হয়, আৰু লগতে বিএড যেতিয়া পঢ়িব যায় এটা ষ্টুডেণ্টে সেই বিএডৰ কোৰ্চটো কমপ্লিট কৰালৈকে তেওঁলোকৰ বহুত ডাঙৰ এটা টকা খৰচ হয়। কিহৰ বাবে, কিয় ইমান টকা এই কোৰ্চটোত লাগে, এই কোৰ্চটো এনেকুৱা কি বিশেষত্ব আছে যাৰ কাৰণে ইমান টকা কোৰ্চটো শেষ কৰিব লগা হয়। প্ৰথম কথা হৈছে কোৰ্চটোত যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত ষ্টুডেণ্টে পঢ়িব তাৰে বহুত সংখ্যক, বহুত বুলি কৈছোঁ, বহুত সংখ্যক ছাত্ৰ ছাত্ৰী ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়। গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰতে বহুতে গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, তাৰপিছত আকৌ গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁলোকে বিএডৰ কাৰণে পঢ়িব ওলাইছে, কিন্তু ইমান টকা নিজৰ ষ্টুডেণ্টখিনিৰ কাৰণে ইমান ডাঙৰ টকা এটা কিয় খৰচ কৰিব লগা হৈছে। আৰু কোৰ্চটোত এনেকুৱা কি আছে, যেনেকৈ ITI পঢ়িলে আমি বহুত ডাঙৰ এটা মেচিন ইউজ কৰোঁ, বহুত কিবা কিবি বস্তু ইউজ কৰিব লগা হয়, এটা খৰচ আছে। বিএডতো এনেকুৱা কিবা আছে নেকি, আপুনি কি ভাবে? নে বিএড পঢ়াৰ লগে লগে যে বিএড আজি পঢ়া শেষ হৈ গ'ল, কালিৰ পৰা চাকৰি আপোনাক খেদি থাকিব, আহক চাকৰি জইন কৰক, আহক চাকৰি জইন কৰক, এনেকুৱা কিবা আছে নেকি? কিয় বিএড কোৰ্চটো পঢ়িলে ইমান টকা খৰচ হয়? আপোনাৰ মতামতটো জনাব। আমি কণ্ট্ৰভাৰ্চি কৰিব বিচৰা নাই, কিন্তু বহুত এনেকুৱা দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী আছে, মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী আছে যিয়ে বিএড পঢ়িম বুলিও পঢ়িব নোৱাৰে, কাৰণ তেওঁলোকে ইমানখিনি টকা এটা কোৰ্চৰ নামত খৰচ কৰিব নোৱাৰে। গতিকে ইয়াতো কেতিয়া এইটো সমাধান হ'ব, নে এইটো চৰকাৰে কিয় এনেকুৱা একো পদক্ষেপ লোৱা নাই নে ল'ব খোজা নাই সেই বিষয়ে আমি নাজানো, কিন্তু এই কোৰ্চটো কৰিব কিন্তু বহুতৰ সপোন থাকে, বহুতে টিচিং লাইনত যাব বিচাৰে, বহুতে টিচাৰ হ'ব বিচাৰে আৰু কোৰ্চটো কৰিব বিচাৰে, পৰীক্ষাটো বহুতে পাছ কৰে, কিন্তু বহুতে কোৰ্চটো সম্পূৰ্ণ কৰিব নোখোজে, কাৰণ ইমান সম্বল মানুহ এজনৰ কেতিয়াবা নাথাকে। সবিশেষ জানিম, আৰম্ভ কৰিছোঁ। এইটো যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট, যাক শ্বৰ্টকাটত আমাৰ এইটো নামেৰে জনা যায় GU BEd CET 2024। অ'কে, এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যিসকলে বিএডত পঢ়িব বিচাৰে তেওঁলোকৰ আন্ডাৰত কেইখনমান কলেজ আছে, কলেজত চিট পাবৰ কাৰণে পৰীক্ষাটো তেওঁলোকে দিব লাগে, আৰু এইটো এটা এন্ট্ৰেন্স এক্সাম হয়, এইটো পাছ কৰিলেহে তেওঁলোকে বিএডত এডমিশ্যন ল'ব পাৰিব। অ'কে, এইটো কথা আপোনালোকে জানে, গতিকে ইয়াৰ নামটো এইটো হিচাপে আপোনাক নামটো দেখা পাব পাৰে আপুনি, ঠিক আছে। অ'কে, প্ৰথম কথা হৈছে কোনে কোনে পৰীক্ষাটো দিব পাৰে। পৰীক্ষাটো দিবৰ কাৰণে আপুনি কি পঢ়িব লাগিব? আপুনি একো বিশেষ পঢ়িব নালাগে। আপুনি যদি BA পাছ কৰিছে, মানে গ্ৰেজুৱেশ্যন কৰিছে আৰ্টছৰ পৰা, ছায়েন্সৰ পৰা, কমাৰ্চৰ পৰা আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেন্তে এই পৰীক্ষাটোত আপুনি বহিব পাৰে, বিএডৰ এডমিশ্যনৰ কাৰণে আপুনি ৰেডি হ'ব পাৰে। আৰু যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়া আপোনাৰ একো অসুবিধা নাই, 50% মাৰ্কছ আপুনি পাব লাগে, আৰু ST SCৰ কাৰণে মাৰ্কছটো অকণমান 45% কৰা হৈছে, বাট আপুনি গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেন্তে বিএডৰ এই পৰীক্ষাটোত আপুনি বহিব পাৰে, ঠিক আছে। তাক লৈ কোনো সন্দেহ নাই। গতিকে আপোনাৰ ঘৰত বা আপুনি নিজেই যদি পৰীক্ষাটো বহে তেতিয়া আপুনি গ্ৰেজুৱেশ্যন কৰিলে যিকোনো ষ্ট্ৰীমৰ পৰা, তাত কোনো অসুবিধা নাই, ঠিক আছে। লগতে ইতিমধ্যে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, আপোনালোকে যাওক সোনকালে ফৰ্ম ফিল আপ কৰক, শেষলৈকে ৰৈ নাথাকিব, কাৰণ সদায় বস্তুবোৰ সোনকালে কৰিব লাগে। যদি ঘৰত কম্পিউটাৰ আছে ঘৰত কৰক, যদি নাই আপুনি কম্পিউটাৰ চেণ্টাৰত যাওক, কম্পিউটাৰ দোকানত যাওক, গৈ পেলাই আপুনি ফৰ্ম ফিল আপ কৰক, কাৰণ ফৰ্ম ফিল আপ আৰম্ভ হৈছে 17 জুন, মানে ইতিমধ্যে আৰম্ভ হৈছে, আৰু লগতে জুলাই 2 তাৰিখলৈকে আপোনালোকৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে সুবিধা দিয়া হৈছে। জুলাই 2 তাৰিখলৈকে আপোনাক ফৰ্ম ফিল আপ কৰিব দিছে, গতিকে এইখিনি সময়ৰ ভিতৰতে আপুনি যিমান পাৰে সিমানখিনি সোনকালে ফৰ্ম ফিল আপ কৰক। একদম 2 তাৰিখলৈকে ৰৈ নাথাকিব, 1 তাৰিখলৈকে ৰৈ নাথাকিব। বহুত ল'ৰা ছোৱালী দেখা পাওঁ লাষ্টৰ দিনলৈকে ৰৈ থাকে, লাষ্টৰ দিনলৈকে ৰৈ নাথাকিবচোন, অকণমান আগতীয়াকৈ কৰক, হ'ল মানে ইমান দেৰিলৈকে আপুনি ৰখিব নালাগে, সোনকালে কৰিব চেষ্টা কৰক, হ'ব। লগতে আছে যেতিয়া আপোনাৰ পৰীক্ষা এডমিট কাৰ্ডখন 10 তাৰিখে আপোনাৰ এডমিট কাৰ্ড দিব, জুলাই 10 তাৰিখে। লগতে আপোনাৰ পৰীক্ষাৰ ডেট দিয়া হৈছে 14 জুলাই তাৰিখে, আপোনাৰ পৰীক্ষাৰ ডেট সিদিনা চানডে হয়, সিদিনা আপোনাৰ পৰীক্ষা পাতিব জুলাই 14 তাৰিখে, এডমিট দিব জুলাই 10 তাৰিখে। লগতে আপোনাৰ এখন মেৰিট লিষ্ট ওলাব, কোনে ক'ত পাছ কৰিছে, কোনে ক'ত চিট পাব, সবিশেষ সেই মেৰিট লিষ্টখন কোনদিনা ওলাব, 31 জুলাইৰ দিনা সেই মেৰিট লিষ্টখন ওলাব, হ'ব। জুলাই 10 তাৰিখে আপোনাৰ এডমিট কাৰ্ড আহিব, জুলাই 14 তাৰিখে আপোনাৰ পৰীক্ষা হ'ব, আৰু জুলাই 31 তাৰিখে মেৰিট লিষ্ট ওলাব, মানে আল্টিমেটলি ৰিজাল্ট টাইপ এটা ওলাব, সেইটো জুলাই 31 তাৰিখে ওলাব। গতিকে পৰীক্ষালৈ বহুত বেছি সময় নাই, আপোনালোকে এতিয়াৰ পৰা আৰম্ভ কৰক, কাৰণ কম দিনৰ ভিতৰত আপোনাৰ পৰীক্ষা হ'ব, কাৰণ এতিয়া আপোনাৰ হাতে প্ৰায় 1 মাহো নাই, গতিকে প্ৰিপাৰেশ্যন পুৰা ভালকৈ কৰক, অ'কে। কিন্তু প্ৰিপাৰেশ্যন কৰিব কেনেকৈ, পৰীক্ষাত আহিব কেনেকৈ, সেইটো আগতে জানি লওঁ, অ'কে। তো এটা সবকে ইম্পৰ্টেণ্ট বস্তুটো হৈছে এপ্লিকেশ্যন ফিজ, যিটো মই বাৰে বাৰে কৈ আছোঁ কি এই পৰীক্ষাটোত এন্ট্ৰেন্সৰ কাৰণে এইটো ফিজ, বাকী পঢ়াৰ কাৰণে কিমান আছে নাজানো, সেইটোতো বহুত ডাঙৰ। এন্ট্ৰেন্সটোৰ অকল এই পৰীক্ষাটোত বহিবৰ কাৰণে আপুনি 2000 টকাৰ চালান কাটিব লাগিব বা পেমেণ্ট কৰিব লাগিব,
আৰু লগত তো প্লাস কৰাই আছে কি বেংক অফ ট্ৰানজাকচনৰ কিবা এক্সট্ৰা পইচা এইবোৰটো মই কোৱাই নাই কম্পিউটাৰত যিজন মানুহে ফৰ্ম ফিল আপ কৰি দিব তেওঁ আৰু 100-200 টকা দিব লাগিব কিন্তু 2000 টকা আপুনি দিব লাগিব 2000 টকা দিহে পৰীক্ষাটোত বহিব লাগিব ভাবকচোন কিমান ডাঙৰ এটা এমাউণ্ট পৰীক্ষাৰ বাবে বহুত ডাঙৰ এমাউণ্ট আৰু পৰীক্ষাটো আপুনি বহুত পৰীক্ষা দিছে এই পৰীক্ষা হিচাপত 2000 টকা এটা বহুত ডাঙৰ এমাউণ্ট হয় হল গতিকে প্ৰত্যেকটো ধনী হওক দুখীয়া হওক মধ্যবিত্ত হওক একো তেওঁলোকে নাচায় 2000 টকা দিলেহে পৰীক্ষাটো বহিব পাৰিব অন্যথা বহিব নোৱাৰে প্লাস বেংকে কি টকা লয় 60 টকা 50 টকা কিমান লয় নাজানো 2000 টকা তেওঁ দিবই লাগিব ক্লিয়াৰ ওকে গতিকে এপ্লিকেশন ফিজটো বহুত বেছি হয় বুলি ভাবো মই তোমালোকে কি ভাবা মই নাজানো কাৰণ এপ্লিকেশন ফিজটো 2000 টকা এটা বহুত ডাঙৰ পইচা হয় পৰীক্ষাৰ নামত এটলিষ্ট বহুত ডাঙৰ পইচা নৰ্মেলি নকওঁ বাট পৰীক্ষা হিচাপে বহুত ডাঙৰ পইচা হয় ওকে আৰু এটা যে পৰীক্ষাৰ প্যাটাৰ্ণ আৰু প্যাটাৰ্ণটো এনেকুৱা টোটাল নাম্বাৰ অফ কোৱেশ্চন পেপাৰখন যে আপোনাৰ আহিব 100টা কোৱেশ্চনৰ পেপাৰ আহিব 100টা কোৱেশ্চন মার্কস থাকিব 400 মানে প্ৰতিটো কোৱেশ্চনত 4 নম্বৰকে 100টা কোৱেশ্চন 104 গুণ টোটাল 400 নম্বৰ আৰু 100টা কোৱেশ্চন সলভ কৰিবৰ কাৰণে আপোনাৰ হাতত 2 ঘণ্টা সময় থাকিব 100টা কোৱেশ্চন সলভ কৰিবৰ কাৰণে আপোনাৰ হাতত 2 ঘণ্টা সময় থাকিব ওকে আৰু গোটেইবোৰ কোৱেশ্চন এমসিকিউ টাইপ হ'ব পুৰা এমসিকিউ টাইপৰ কোৱেশ্চন হ'ব লগতে ল্যাঙ্গুৱেজৰ পেপাৰৰ যিটো ল্যাঙ্গুৱেজ এই ল্যাঙ্গুৱেজটো কি হ'ব বুলি কৈছে ইংলিছৰ ল্যাঙ্গুৱেজৰ পেপাৰখন কাটিব গতিকে অসমীয়াত ইয়াত দেখা নব অকল ইংলিছতে পেপাৰখন কাটিব গতিকে ইংলিছ হিচাপে তুমি হাজু হ'ব লাগিব টোটাল 100টা কোৱেশ্চন ওকে টোটাল মার্কস 400 টাইম দিব 2 ঘণ্টা আৰু প্ৰতিটো কোৱেশ্চনৰ বাবে আপোনাৰ থাকিব 4 নম্বৰ শুদ্ধ উত্তৰৰ বাবে আৰু -1 থাকিব ৰং এনসাৰৰ কাৰণে মানে আপুনি শুদ্ধ কৰিলে 4 নম্বৰ পাব ফুল এটা কোৱেশ্চন যদি ভুল হৈ যায় 1 নম্বৰ আপোনাৰ কাটা হ'ব ঠিক আছে ওকে এটা 1 নম্বৰ আপোনাৰ কাটা হ'ব ফৰ ৰং এনসাৰ অলসো ওকে ওকে তো এইটো সব নো নেগেটিভ মার্কস ফর আনআনসার কিবা কো কোৱেশ্চন এৰি থৈ আহিছে তাৰ কাৰণে মার্কস নাকাটে দে কিবা কোৱেশ্চন যদি তুমি এৰি থৈ আহিছে তাৰ কাৰণে মার্কস নাকাটে যদি কোৱেশ্চন কৰাৰ পিছত ভুল হৈছে তেতিয়া 1 নম্বৰ কাটিব হল যেগুলো নতুনকে পৰীক্ষাত বহিবা তেওঁলোকে বস্তুখিনি ইনফৰমেশনখিনি জানি থোৱাটো ভাল ওকে আৰু এটো আছে সিলেবাস এটো সিলেবাসৰ ওপৰত পেপাৰ আহিব আৰু প্ৰথম সেকশনটো হৈছে কি আপোনাৰ ইংলিশ থাকিব ওকে ইংলিশ আপোনাৰ কিমান থাকিব 120 নম্বৰ নহয় মার্কস মানে ওকে মার্কস 120 মার্কস মানে কোৱেশ্চন কিমানটা 30টা ইংলিশৰ কোৱেশ্চন আহিব আৰু ইংলিশৰ কি আহিব ধুনিয়াকে ডিটেইলছত দিয়া আছে এখিনি বস্তু মেইনলি চাব লাগিব আপুনি হ'ব লগতে আপোনাৰ জেনাৰেল নলেজ আপোনাৰ 120 মার্কস থাকিব মানে ইয়াৰ কোৱেশ্চন কিমানটা 30টা কাৰণ 4 নম্বৰ কে থাকিব ন 30 আৰু 4 120 30 আৰু 4 120 ওকে নেক্সট আহিলে ম্যাথছ এন্ড ৰিজনিংৰ আপোনাৰ কিমান মার্কস থাকিব 120 মার্কস আৰু 120 মার্কসৰ কাৰণে কোৱেশ্চন কিমানটা থাকিব এগেইন 30টা কোৱেশ্চন থাকিব মনত থাকিব লগত আছে এটো অকমান আপুনি এক্সট্ৰা বস্তু পঢ়িব লাগিব যেখিনি আপুনি নৰমালি নপঢ়ে তবে আমাৰ এডুকেশনৰ কিছুমান বোৰ্ড আছে সৰ্বশিক্ষাৰ আছে সেকেন্ডাৰী এডুকেশনৰ আছে এডুকেশন পলিচিৰ ওপৰত আছে তাৰে ওপৰত আপুনি অকমান পঢ়িব লাগিব এডুকেশন পলিচি নতুন এডুকেশন পলিচি বা কিবা কিবি যি আছে তাৰ ওপৰত আপোনাৰ 40 নম্বৰ আহিব মানে 10টা কোৱেশ্চন ইয়াৰ পৰা আহিব এখিনি এক্সট্ৰাকে আপুনি পঢ়িব লাগিব ঠিক আছে 30টা ইংলিশৰ কোৱেশ্চন 30টা জেনাৰেল নলেজৰ কোৱেশ্চন 30টা ম্যাথমেটিক্স এন্ড ৰিজনিং আৰু 10টা এইবোৰ পলিচিৰ ওপৰত বা কিবা কিবি ঠিক আছে আৰু এই কোৱেশ্চন লেভেলবোৰ মই ভাবো 9 10 লেভেল আপুনি সব তাকলৈ চিন্তা কৰিব নালাগে জেনাৰেল নলেজ আৰু 9 10 লেভেলছক বা জেনাৰেল নলেজৰ কিছুমান টপিক অকমান আপুনি ওপৰত চাব ওকে অকমান জিওগ্ৰাফি চালে আপুনি গোটেই ইন্ডিয়ান জিওগ্ৰাফি অলপ ওয়াৰ্ল্ড জিওগ্ৰাফিও চাব ওকে গতিকে পলিটি চালে ইন্ডিয়ান পলিটিও চাব লাগিব অকমান আপুনি বস্তুৰ কাৰেন্ট এফেয়াৰ্সখিনি ভালকে চাব 30টা কোৱেশ্চন যেটো আহিব আৰু ম্যাথছ এন্ড ৰিজনিংটো ক্লাস 10 ষ্টেণ্ডাৰ্ড আহিব তাত কোনো সন্দেহ নাই ঠিক আছে আৰু এটো হৈছে 10 নম্বৰ এটো আপুনি গুগলৰ পৰা বেলেগৰ পৰা জৰ পৰা যেনেকৈ পৰা আপুনি পঢ়িব পাৰে ইয়াত মেইন বস্তুটা মেনশন কৰা আছে এই বস্তুখিনিৰ ওপৰত আপুনি অলপ ভালকে পঢ়িব 10টা কোৱেশ্চন কমন পঢ়িলে ভাল আৰু এই ম্যাথছ এন্ড ৰিজনিংৰ বাবে মই আপোনাক যথেষ্ট হেল্প কৰিম মই বহুত কেটা ক্লাস দিবৰ চেষ্টা কৰিম মই 10টা ক্লাস দিও মই ভাবো আপোনাৰ পৰীক্ষাত বহুত বেছি হেল্প কৰিব ওকে তো ম্যাথছ এন্ড ৰিজনিংৰ দায়িত্ব মই লম হ'ব ওকে আৰু এটা যে এক্সাম সেন্টাৰ আপুনি যেটো ভাল লাগে সেই ভাল লগা এক্সাম সেন্টাৰটো বা যেটো আপোনাৰ ওচৰত যেটোৰ পৰা আপুনি অহা যোৱা কৰিব সুবিধা তা সেই হিচাপত আপুনি এক্সাম সেন্টাৰটো সিলেক্ট কৰক যাতে আপোনাৰ পৰীক্ষা দিয়াৰ সুবিধা হয় ঠিক আছে তো ঠিকই আছে বুজি পাইছে জাগে সকলোখিনি আৰু এটো হৈছে আমাৰ বিএডৰ এন্ট্ৰেন্সৰ কাৰণে এটা অফলাইন ক্ৰেশ কোৰ্স আমি আৰম্ভ কৰিছো 30 দিন মানে 30টা ক্লাস ওকে পৰীক্ষাখন 30 দিন নাই বা 30টা ক্লাস আমি এলট কৰি আপোনাক দিব চেষ্টা কৰিম আৰু নলবাৰী আমাৰ ইগল এডুকেশন যিটো নলবাৰী সেন্টাৰ এই নলবাৰী সেন্টাৰত এই কোৰ্সটো ওপেন কৰিছো এডমিশন চলি আছে এটো ইকৰ পৰা ক্লাস হ'ব আৰু ম্যাথছ এন্ড ৰিজনিংক ফোকাস কৰি কোৰ্সটো বনোৱা হৈছে জেনাৰেল নলেজৰ নোটস দিয়া হ'ব ইংলিছৰ নোটস দিয়া হ'ব ম্যাথছ এন্ড ৰিজনিংৰ আমি মেইনলি 120 মার্কস যে আছে ম্যাথছ এন্ড ৰিজনিং হেতু যাতে দিব পাৰে হেতু আমি ফোকাস কৰিম কন্টাক্ট নম্বৰ আছে কন্টাক্ট কৰি ল'ব পাৰিবা ওকে তো ঠিকই আছে যিসকলে নতুনকৈ পৰীক্ষা বিএডৰ পৰীক্ষাটো বহিব তাক শুভেচ্ছা জনাইছো যিসকলে অলৰেডি বহিছে তেওঁলোকক কৈছো এইবাৰ আপুনি চেষ্টা কৰক যোৱাবাৰ যদি আপুনি সিলেকশন হোৱা নাছিলে এইবাৰ আপোনাৰ সিলেকশন হ'ব লাগিব যোৱাবাৰ যদি আপুনি বিচৰা কলেজখন পোৱা নাছিলে এইবাৰ আপুনি বিচৰা কলেজখন পাব লাগিব ওকে তো আকৌ এবাৰ সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো তো লগ পাম তাৰিখও আপোনালোকৰ আপোন চেনেল ইগল এডুকেশন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ